নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়ৰ দ্বিতীয় অধ্যায় কালিকা লগা পাটকাপোৰ। কালিকা লগা পাটকাপোৰৰ প্ৰশ্নোত্তৰকেইটা আমি আলোচনা কৰোঁ বলা। 2 নম্বৰ দিছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো কৈছে চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰ, চহকী মানুহজন আছিক দেশৰ আছিল। চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল? চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনীয়া ডেকাৰ লগত বিয়া হৈছিল। ঘ নম্বৰ প্ৰশ্নটো কৈছে ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? উত্তৰ, ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিয়া হৈছিল। ঘ নম্বৰ প্ৰশ্ন, কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? উত্তৰটো হ'ব, কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে তাইক কৈছিল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। বুজি পাইছানে কি কৈছে? মানে দেউতাই যে ছোৱালীজনীক যিটো কাপোৰ দিছিল, কালিকা লগা কাপোৰটো দিছিল, সেই কাপোৰটো যোনেই মানে টাচ কৰে, টাচ কৰাৰ আগতে এটা কি আছে, বিশেষ এটা মন্ত্ৰ আছে। সেই মন্ত্ৰটো উচ্চাৰণ কৰিহে সেই কাপোৰখনক হাত দিব পাৰিব। আৰু যদি মন্ত্ৰটো উচ্চাৰণ নকৰাকৈ কোনোবাই যদি সেই কাপোৰখনত হাত দিয়ে, লগে লগে চকুৰ কি পচাৰতে সি কি হৈ যাব, এটা চৰাইলৈ ৰূপান্তৰিত হৈ যাব। তো 9 নম্বৰ প্ৰশ্ন কৈছে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? উত্তৰটো হ'ব, আছিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল? উত্তৰটো, ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল। এতিয়া দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো কি কৈছে? কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? উত্তৰটো হ'ব, কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই চিতৰি হৈ পৰিল। কি হৈ পৰিছিল? ময়ূৰ চৰাই হৈ পৰিছিল। এতিয়া 3 নম্বৰ কৈছে চমু উত্তৰ লিখা। ক নম্বৰ কৈছে বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? উত্তৰটো হ'ব, বাপেকে ছোৱালীজনীক দিয়া বন কৰা কাপোৰখনৰ বিশেষত্ব হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। কাপোৰখন কি হৈ পৰিব? চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। খ নম্বৰ কৈছে গিৰিয়েকজন কিদৰে সুশোভিত চিতৰি চৰাই হৈ ৰূপান্তৰিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব, গিৰিয়েকজনে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখনত হাত দিলে। হাত দিয়াৰ লগে লগে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া পাখিৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল। কি চৰাইলৈ ৰূপান্তৰিত হৈছিল? চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল। ঘ নম্বৰ কৈছে গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল? গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাই এজনী চৰাইৰ ৰূপ পালে। মানে কি হ'ল, ঘৈণীয়েকজনেও কি হৈ গ'ল? ঘৈণীয়েকজনেও এই গিৰিয়েকজনৰ নিচিনা কি হৈ গ'ল? লগে লগে এজনী চৰাই ৰূপ পাই গ'ল, মানে সিও এজনী চৰাই হৈ গ'ল। 4 নম্বৰ কৈছে তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। প্ৰচলিত, চলি থকা, দেখনীয়াৰ সুদাম, দেখনীয়াৰ কি? সুদাম নহয়, সুঠাম আৰু দেখিবলৈ ধুনীয়া। চহকী মানে কি? ধনী। সুশোভিত মানে সুসজ্জিত। সৰ মানে বহুত। জানো আহা, এইকেইটা কথাও আমি জানাৰ দৰকাৰ। মৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী। পদুম ফুল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল। ঢেকীয়াপতীয়া বাঘ আমাৰ ৰাষ্ট্ৰীয় জন্তু। অশোক স্তম্ভ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক।
তিনি বৰণীয়া জাতীয় পতাকা আমাৰ কি ৰাষ্ট্ৰীয় পতাকা এইকেইটাও আমাৰ জানাৰ দৰকাৰ তো কালিকা লগা পাঠ কপৰৰ প্ৰশ্ন উত্তৰকেইটা আমি আলোচনা কৰিছোঁ আৰু ইয়াৰ শব্দ অৰ্থকেইটা আলোচনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এইবোৰ বস্তু শিকিব লাগিব আৰু তোমালোকে পৰীক্ষাত আহিব এইবোৰ জানাৰ দৰকাৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰী ভালকৈ মন দি পঢ়িবা ইয়াকে কৈ ভিডিঅ'টো মই সামৰণি মাৰিছোঁ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা